হয় চাওক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ বিষয়ে কৈ থাকিলে উৰ নপৰে। তেওঁলোকৰ যি ময়মতালিৰে তেওঁলোকে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰি আছে, যাৰ ফলত তাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আছে। আৰু মই যিডোখৰ ঠাইত এতিয়া উপস্থিত আছোঁ, কেমেৰা সহযোগীক মই সেই ঠাইখিনি দেখুৱাবলৈ জনাইছোঁ। চাওক, ইয়াতে ডিমৌ চাৰিআলিত এখন অভাৰব্ৰিজ হ'ব আৰু এতিয়া সেই অভাৰব্ৰিজৰ কাম চলি থকাৰ কাৰণে চাবৱে কিছুমান বনাই দিয়া হৈছে। কিন্তু চাবৱেলৈ যোৱাৰ যি পথ বনাইছে, চাওক, যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে। তেওঁলোকে মূল ৰাস্তাটোৰ পৰা চাবৱেলৈ যাবলৈ যিটো কানেক্টিং ৱে কি বিপদজনকভাৱে আছে, গাড়ীসমূহ ইয়াৰ তললৈ নমাই দিলেই কোনো সময়ত ওলোটা খাই যাব, তাৰ কোনো দৃঢ়তা নাই। আৰু ক'ব লাগিব, আমি প্ৰত্যেক মুহূৰ্ততে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি লেহেমীয়া গতি, খামুকীয়া গতিৰে তেওঁলোকে কাম কৰি আছে, তাৰ বিষয়ে দৈনিক আমি বাতৰি প্ৰকাশ কৰি আহিছোঁ। কিন্তু তেওঁলোকৰ যেন গাত কোনো ধৰণৰ কথাই নপৰে। তেওঁলোকে নিজৰ ইচ্ছামতে খেয়াল খুচিমতে কাম কৰি আছে আৰু ইয়াতে দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ইয়াৰ স্থানীয় কিছু ব্যক্তি আমাৰ সৈতে উপস্থিত আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই যে আজি বছৰ ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম হোৱা নাই আৰু বিসংগতিপূৰ্ণভাৱে তেওঁলোকে কামসমূহ কৰিছে, যাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছে, বহুজনে প্ৰাণ হেৰুৱাইছে, বহুতে জীৱনৰ কাৰণে পংগুত্বক আদৰি লৈছে। কি ক'ব এই মুহূৰ্তত? হয়, এটা কথা ক'ব লাগিব। এই মুহূৰ্তত এটা অসমীয়া কথা মোৰ মনলৈ আহিছে আপোনালোকৰ এই মুহূৰ্তত ইয়াত লগ পাই। ধান পকে মানে তুনিৰ মৰণ। আচলতে এই ৰাস্তাটো আৰম্ভ হৈছিল আজিৰ পৰা 10টা বছৰ আগতে। 10টা বছৰ অতিক্ৰম কৰাৰ পিছতো তাৰিখ পে তাৰিখ অসম ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিয়ে আছে, কাৰণ ইয়াত উচ্চ স্তৰৰ বিষয়েও আহিছে। আৰু সেই সময়ত আমি এখেতলোকক লগ কৰিছোঁ। আমি স্থানীয় হিচাপে আপোনালোকে সংবাদ মাধ্যমসকলেও আপোনালোকে লগ কৰিছে। তেওঁলোকে জানুৱাৰী দিছে, ফেব্ৰুৱাৰী দিছে, মাৰ্চ দিছে, 2025 চন দিছে, 26 চন দিছে। এনেদৰে সময়বিলাক বাঢ়ি গৈ আছে। কিন্তু এই বাঢ়ি সময়বিলাক গৈ থকাৰ ফলত আমাৰ জনসাধাৰণে নিতৌ বিভিন্ন ধৰণৰ ঘটনা ইয়াত সংঘটিত হ'বলৈ লৈছে। কালি বুধবাৰে এখন APDCLৰ গাড়ী পোনে আহি তেওঁলোকে বাওঁফালে নমাব নোৱাৰি পোনে আহি যিখন এই ডিভাইডাৰ খুন্দা মৰাৰ পিছত 4জনকৈ লোক যথেষ্টখিনি আঘাতপ্ৰাপ্ত হৈ তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিবলগীয়া আছে। আচলতে NHIDCL প্ৰাধিকৰণে কি কৰিব লৈছে, কেনেধৰণে কৰিব লৈছে, কোনো সিহঁতৰ সুস্থ পৰিকল্পনা নাই। সুস্থ পৰিকল্পনা নথকাৰ ফলত যিটো মূল ৰাষ্ট্ৰীয় ঘাইপথৰ ভিতৰতে যিটো কিনাৰত চাবৱে আছে, চাবৱেত এতিয়া আপোনালোকে দেখা পাইছে, যিটো আপোনালোকে এটা বাতৰি কৰিবলৈ আহিছে, এটা ডাঙৰ গাঁত হৈ গৈছে। গাঁত হৈ যোৱাৰ ফলত যিকোনো গাড়ী, অচিনাকি গাড়ী বহুত জেগাৰ পৰা অহাৰ পিছতে তেওঁলোকে হঠাতে নমাই দিবলগীয়া, ডাঙৰ গাড়ীবিলাকে টাৰ্ণিং ল'বলৈ সমস্যা হৈছে আৰু ইয়াত দৈনিক দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে। এই দুৰ্ঘটনা সংঘটিত হৈ থকাৰ ফলত বহুতো লোকৰ আমাৰ এই অঞ্চলত শিৱসাগৰ বা ডিমৌৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য চলি আছে, এই নিৰ্মাণ কাৰ্যস্থলীত বহুতো লোক মৃত্যুমুখত পৰিছে আৰু বহুতো লোক চিৰদিনৰ বাবে পংগুত্বতাক বাছি ল'বলগীয়া হৈছে। মই পুনৰ দেখুৱাব বিচাৰিছোঁ এই ঠাইখিনি। চাওক, হাইৱেৰ পৰা এই কিমান আচলতে কেমেৰাত কিমান ষ্টাব্লিছ হৈছে মই নাজানো, কিন্তু হাইৱেৰ পৰা ইয়াত গাড়ীৰ চকা যেতিয়া নমাই দিব এই চাবৱেলৈ যাবলৈ, তেতিয়াই দুৰ্ঘটনা সংঘটিত হ'ব, কিয়নো আগলৈ ৰাস্তা বন্ধ আছে। গতিকে চাবৱেৰ দৰে এইফালে নামিব লাগিব। আৰু এজন ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু কিমান দিনলৈ? ইয়াৰ আগতেও আমাৰ স্থানীয় ৰূপজ্যোতিতে কৈ গ'ল তাৰিখ পে তাৰিখ, সেইটো হয়। ইয়াৰ আগতেও সংবাদ মাধ্যম আহিছিলে, ইয়াত আমিও আমাৰ AGC বাইদেউ আহিছিলে, NHIDCLৰ কৰ্তৃপক্ষ বিবেক গুপ্তাজী শিৱসাগৰৰ, তেওঁ আহিছিলে। তেওঁতো আমাক কৈছিলে মাৰ্চ মাহত এখন ব্ৰিজখন অপেনিং হ'ব। মই ভাবিছিলোঁ মাৰ্চৰ লাষ্টত তেওঁক এখন ইনভাইটেশ্যন কাৰ্ড দিওঁ, ব্ৰিজখন অপেনিঙলৈ মাতোঁ। কিন্তু আপোনালোকে ব্ৰিজখন দেখুৱাওক ৰাইজক, কিমান শতাংশ কাম সম্পূৰ্ণ হ'ল, এতিয়াও নাই। ইফালে একেবাৰে বাকী আছেই। আৰু আমি ইয়াৰ স্থানীয় বাসিন্দা, তেতিয়াও আমাৰ ৰাতি আহিলে আমি সদায় অহা যোৱা কৰিলেও এইডোখৰত আমাৰ কেতিয়াবা খোকোজা লাগে। তো অচিনাকি ব্যক্তি যদি আহি পটককৈ এনেকুৱা এটা পায়, নিশ্চয় তেওঁৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে। ধন্যবাদ জনাইছোঁ। চিনাকি মানুহবোৰৰে এই অৱস্থা, অচিনাকি মানুহৰ যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে। এতিয়া সকলোৰে এটাই প্ৰশ্ন, আৰু কিমান দিনলৈ ৰাইজে দুৰ্ভোগ ভুগিব লাগিব? আৰু কিমান দিনলৈ কিমানজনে পংগুত্বক আদৰি ল'ব লাগিব? আৰু কিমান দিনলৈ কিমানজনে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নামত প্ৰাণ হেৰুৱাব লাগিব? সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।